শুভ মুহূৰ্তত আমি কিছু বিশিষ্ট ব্যক্তি আমি বিহুৰ শুভেচ্ছা জনাই আছোঁ কামৰূপ জিলা বিলাসী থানা কমিটিৰ ফালৰ পৰা। তো আজি আমি এনেকুৱা এজন মানুহৰ ওচৰত আহিছোঁ, তেওঁ যথেষ্ট সমাজসেৱাৰ লগত জড়িত হৈ আছে। তেওঁ পেছাত ডক্টৰো হয়। তেওঁ সমাজৰ এনেকুৱা এটা অনুষ্ঠান নাই যি অনুষ্ঠান তেওঁ মানে জড়িত নথকা নাই। তেওঁ গোটেই মানে সাংগঠনিক কাম কাজতো বিভিন্ন সংগঠনত জড়িত আছে। তেওঁ বিভিন্ন ক্লাবৰ লগতে জড়িত হৈ আছে। এনেকুৱা এজন ব্যক্তিক আমি বিহুত শুভেচ্ছা জনাবৰ বাবে আমি ধন্য মানিছোঁ। এই নমস্য ব্যক্তিজনক আমাৰ সম্বৰ্ধনা জনাব আমাৰ বিলাসী থানা কামৰূপ জিলা কমিটিৰ তথ্য আৰু প্ৰচাৰ সচিব গুণসম ডাঙৰীয়াই। তেখেত হ'ল তপন চমুৱা, তেখেতক আমাৰ মুনীন্দ্ৰ শৰ্মা থানা মই ৰঙালী বিহু জনাইছোঁ। আজি মোৰ সঁচাকৈ ভাল লাগিছে, তেওঁলোকে যে মোক বিচাৰি আহিছে। অৱশ্যে মোক সকলোৱে বিচাৰে কিয় মই সমাজৰ কামত ব্যস্ত হৈ থাকোঁ। যদিও মই চিকিৎসক তথাপিতো সমাজৰ কামত মই অলপ সময় দিওঁ, সকলোৱে জানে। আৰু মই এটাই ভাল লাগিছে কিয় আমি অসমীয়া নহয় জানো, আমাৰ এইখন শংকৰাজনৰ মহামিলন ভূমি। এই অসমীয়াই আমি যদি অসমীয়া অস্তিত্ব ৰক্ষাৰ কাৰণে লাগি নাথাকোঁ তেনেহ'লে কোনে ৰক্ষা কৰিব? এটা সময় দেখিব যদি আমি এইবিলাক নকৰোঁ, বিলাসী থানাই আৰু বিভিন্ন সংগঠনে যদি নকৰে তেনেহ'লে অসম ৰখাতলৈ যাব। এই কোনে কৈছিল এইটো? আমাৰ সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম? সকলো আছে নুশুনো নৰগম। শংকৰে দিলে বিকৃত ধৰম ৰাচিতে হাতত বল, বাজক দেৱা বাজক শংখ বাজক মৃদংখল, অসম আকৌ উন্নতি পথত জয়া সম্বল। মই ভাবোঁ তেওঁলোকে ডক্টৰ হাজৰিকাদেৱৰ ঘৰত নিচিনা কৰিছিল। ডক্টৰ ভূপেন হাজৰিকাদেৱে আমাৰ অসমৰ অস্তিত্ব ৰক্ষাৰ কাৰণে তেওঁ কি কৰিছিল? গীতৰ মাজেই তেওঁ অস্তিত্ব ৰক্ষা কৰিছিল, নহয় জানো? যেনেকৈ আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলে যাব। আৰু বেছি নকওঁ, এইখিনিতে আপোনালোকে নিশ্চয় বুজিছে, এইটো আমাৰ কৰ্তব্য। আমি আমাৰ জাতিক বচাই ৰখাটো আমাৰ কৰ্তব্য, অস্তিত্ব ৰক্ষা কৰাটো আমাৰ কৰ্তব্য। সেইকাৰণে তেওঁলোক বিলাসী থানা আগবাঢ়ি আহিছে। আৰু বেছি নকওঁ, এইখিনিকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। আমি ৰঙালী বিহু উপলক্ষে বিলাসী থানা কামৰূপ জিলা কমিটিৰ তৰফৰ পৰা কামৰূপ জিলাৰ কিছু বিশিষ্ট ব্যক্তিক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি আছোঁ। এই মৰ্মে আমি আজি উপস্থিত হৈছোঁ বাহাদুৰ চাৰিআলিৰ বিখ্যাত ব্যক্তি। তেখেতক মানে অসমৰ নজনা ব্যক্তি খুব কমেই আছে। তেখেতে আমি জনাৰ পৰা তেখেতে সমাজ সেৱাৰ লগত জড়িত হৈ আছে। এনেকুৱা এটা সমাজ নাই যিখন সমাজত হিন্দু হওক মুছলিম হওক তেওঁ জড়িত হৈ থকা নাই। এনেকুৱা এটা সংগঠন নাই যি সংগঠনত তেওঁ জড়িত হৈ থকা নাই। গতিকে তেনেকুৱা এজন জনম ব্যক্তি এজনক আমি পাই আজি শুভেচ্ছা জনাব পাই ধন্য মাগিছোঁ। গতিকে আমি বিহুৰ বতৰত তেওঁক আমি এখন ফুলাং গামোচাৰে সম্বোধন জনাব বিচাৰিছোঁ। তেখেত টপিক চৌধুৰী ডাঙৰীয়াদেৱ, তেখেতে বাহাদুৰ চাৰিআলিৰ ঘৰ। গতিকে তেখেতক মই ফুলাং গামোচাৰে সমৰ্থন জনাব বিচাৰিছোঁ। এতিয়া আমি উপস্থিত হৈছোঁ এই মুক্তপুৰৰ ওচৰত ইছাৰ কেম্প বুলি কয়। ইয়াত এজন বিশিষ্ট খেতিয়ক আছে। তেওঁ সৰুকালৰ পৰা খেতিৰ জৰিয়তে নিজে স্বাৱলম্বিত অৰ্জন কৰিছে আৰু তেওঁ 2023-24 বৰ্ষত শ্ৰেষ্ঠ ৰাজ্যিক খেতিয়কৰ বঁটা প্ৰাপ্ত পাইছে বঁটা। গতিকে এনেকুৱা এজন ব্যক্তিক পাই আমি ধন্য হৈছোঁ আৰু আশা কৰিছোঁ তেওঁ খেতিৰ জৰিয়তে তেওঁ নিজে সংস্থাপিত হোৱাৰ উপৰিও তেওঁ আৰু 8-10জন ল'ৰাক সংস্থাপিত কৰিছে। গতিকে এনেকুৱা খেতিয়ক আমি বিচাৰিছোঁ, বিলাসী থানাৰ লগত জড়িত হোৱাটো বিচাৰিছোঁ। আৰু তেওঁৰ নাম হ'ল মন্না হুছেইন ডাঙৰীয়া। আৰু আমি এই বিহুৰ বতৰত তেওঁক শুভেচ্ছা জনাইছোঁ। লগতে আমি আশীষ বিচাৰিছোঁ তেওঁৰ পৰা যাতে আমি বিলাসী থানা আগুৱাই নিব পাৰোঁ। আৰু আমিও আশা কৰিছোঁ যাতে তেওঁ খেতিৰ জৰিয়তে যাতে আমাৰ এটা সংস্থাপন ল'ৰাখিনিক দি কিনে অসমত এটা নজিৰ স্থাপন কৰে। এই বিহুৰ বতৰত এই মুহূৰ্তত আমি তেওঁ আনফুলাং গামোচাৰ সম্বৰ্ধনা জনাম। সম্বৰ্ধনা জনাব আমাৰ বিলাসী থানা কামৰূপ জিলা সমিতিৰ প্ৰশাসনিক সচিব ৰিংকুমণি ডেকাই। হয়, নমস্কাৰ। মই কামৰূপ জিলাৰ বিলাসী থানাৰ হয়, নমস্কাৰ। আজি এই ৰঙালী বিহু শুভক্ষণত আমাৰ কামৰূপ জিলাৰ বিলাসী থানাৰ এটা সজাতি দলে আহি মোৰ নিচিনা এজন খেতিয়কক তেখেতসকলৰ ফালৰ পৰা সম্বৰ্ধনাৰ লগতে শুভেচ্ছা দিয়া কাৰণে মই যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ। আৰু মোৰ ফালৰ পৰাও আমাৰ কামৰূপ জিলা সমিতি বিলাসী থানাৰ বিষয়ববীয়াসকলক মোৰ শুভেচ্ছা জনাইছোঁ, ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। লগতে সুস্থ কামনা
সুস্বাস্থ্য কামনা কৰিছোঁ। ভৱিষ্যতে আমাৰ এই খিলঞ্জীয়া যিখিনি আমাৰ জাতিৰ হৈ কাম কৰি আছে তেখেতসকলে বা আমাৰ এই ক্ষুদ্ৰ খেতিয়কসকলক তেখেতসকলে মানে এই শুভেচ্ছা দি যি মানে অনুপ্ৰাণিত কৰিছে, গতিকে এনেকুৱা আদৰ্শমূলক বা অনুপ্ৰেৰণামূলক কাম ভৱিষ্যতে কৰি যাব বুলি পেলাই মই আশা প্ৰকাশ কৰিছোঁ আৰু তেখেতসকলক সুস্বাস্থ্য কামনা কৰিছোঁ, যাতে আমাক এনেকৈ আমাৰ যিখিনি উৎসাহিত খিলঞ্জীয়া খেতিয়ক বা উদ্যোগী আছে তেখেতসকলক যাতে আগবঢ়াই এনেকৈ লৈ আনে। গতিকে এইখিনি কয় মই সামৰণি। মই 2022-23 বৰ্ষত অসম চৰকাৰৰ কৃষি বিভাগৰ পৰা ৰাজ্যিক কৃষি বঁটা গ্ৰহণ পাইছোঁ। লগতে 50,000 টকা এককালীন সাহায্য পাইছোঁ। আৰু মই আমাৰ ইয়াতে আমাৰ কামৰূপ জিলাৰ পূবপাৰ জটীয়া মৰা গাঁৱৰ বিধা জাজুকনা ব্লকৰ প্ৰায় 700 ফাৰ্মাৰ মোৰ লগত জড়িত হৈ আছে আৰু তেখেতসকলৰ লগত মই কাম কৰি আছোঁ। কেনেকৈ আমাৰ উৎপাদিত সামগ্ৰীখিনি উচিত মূল্য কেনেকৈ পাব পাৰে বা তেখেতসকলৰ উৎপাদিত সামগ্ৰীখিনি বিক্ৰী কৰি প্ৰফিটেবল হ'ব পাৰে তাৰ ওপৰত আমি কাম কৰি আছোঁ চৰকাৰৰ লগত থাকি পেলাই। আৰু ভৱিষ্যতে আৰু এনেকুৱা মানে উন্নয়নমূলক কাম আমি কৰি যাবৰ কাৰণে চেষ্টা কৰি আছোঁ।